Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো বিশ্বনাথ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকৰ লগত ডিসকাস কৰিম MCQ পাৰ্ট যেটো আছে হেতু। যদি তোমালোকে চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথম যেটো প্ৰশ্ন আছে ইয়াতে 25 টা প্ৰশ্ন আছে। Choose correct option for the following. ইয়াৰ প্ৰথমটো দিয়া আছে Lensos house was situated. লেন্সৰ ঘৰখন ক'ত অৱস্থিত এটো সুধিছে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু on the top of the hill. এখন পাহাৰৰ ওপৰত আছিল লেন্সৰ ঘৰটো। Next question, Lensos single hope was. লেন্সৰ একমাত্ৰ আশা বা ভৰসা কি আছিল হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু হেল্প ফ্ৰম গড। তাৰমানে লেন্সৰ যেতিয়া খেতি শিলাবৃষ্টিয়ে ধ্বংস কৰিছিল একোৱে ৰৈ যোৱা নাছিল, গোটেইখিনি শেষ হৈছিল, বৰবাদ হৈছিল, ধ্বংস হৈছিল আৰু ওচৰ চুবুৰীয়াত কোনো মানুহ নাছিল যে যিহতে মানে তাক হেল্প কৰিব পাৰিব। সো একমাত্ৰ তাৰ ভৰসা আছিল যে হেল্প ফ্ৰম গড। যদি ভগৱানে তাক সহায় নকৰে তাৰমানে হি বৰবাদ হৈ যাব আৰু গোটেই বছৰটো নাখাই থাকিব লাগিব বুলি লেসনটোত আমাক উল্লেখ আছে। নেক্সট প্ৰশ্ন, লেন্সছ ওয়াইফ ওয়াজ প্ৰিপেয়াৰিং। লেন্সৰ যিজনী ওয়াইফ আছিল ওয়াইফজনীয়ে কি বনাই আছিল সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু সাপাৰ। সাপাৰ মানে ৰাতিৰ আহাৰক সাপাৰ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, এ প্লেগ অফ লোকাষ্ট। এই সেন্টেন্সটোত লোকাষ্ট মানে কি হয় হেতু সুধিছে। অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু সোয়ার্ম অফ ইনসেক্ট। সোয়ার্ম মানে জাক, ইনসেক্ট মানে পৰুৱা, পৰুৱাৰ জাক। নেক্সট প্ৰশ্ন, লেন্সৰ ৰুট টু গড। লেন্সুৱে গডলৈকে কেইটা লেটাৰ লিখিছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু টু লেটাৰ্স, দুটা লেটাৰ। According to Lenso, the postmaster employees were. লেন্সৰ মতে পোষ্টমাষ্টাৰ এমপ্লয়ীবোৰ কেনেকুৱা ধৰণৰ মানুহ আছিল সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু বাঞ্চ অফ ক্ৰুক। ইয়াতে সি ডাবল অ কে এছ কুকস দিয়া আছে, কুকস নহব ক্ৰুকস হ'ব, কে সি আৰ ডাবল অ কে এছ ক্ৰুকস। নেক্সট প্ৰশ্ন, এপাৰ্টহেইড ওয়াজ এ। এপাৰ্টহেইড কেনেকুৱা এটা সিস্টেম আছিল, প্ৰথা আছিল আৰু এইটো যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু পলিটিক্যাল সিস্টেম, ৰাজনৈতিক প্ৰথা। নেক্সট প্ৰশ্ন, মিস্টাৰ ডি ক্লাৰ্ক ওয়াজ সোয়ার্ন ইন এজ দা। মিস্টাৰ ডি ক্লাৰ্কে কি হিচাপে শপত গ্ৰহণ কৰিছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু সেকেন্ড ডেপুটি প্ৰেসিডেন্ট। মিস্টাৰ ডি ক্লাৰ্ক যিজন আছিল তেখেতে সাউথ আফ্ৰিকাৰ সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্ন, অ্যাকর্ডিং টু মেন্ডেলা ডেপথ অফ অপাৰেশন ৰিকুয়াৰ্ড টু ক্ৰিয়েট। মেন্ডেলাৰ মতে মানে এজন মানুহক যদি বহুত মানে শোষণ কৰা হয় তেতিয়াহ'লে কিহৰ সৃষ্টি হয় হেতু সুধিছে। অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু ফ্ৰীডম ফাইটাৰ্স। নেক্সট প্ৰশ্ন, মেন্ডেলাস আইডিয়া এবাউট দ্য বয়হুড ফ্ৰীডম ওয়াজ দ্যাট। যে মেন্ডেলাৰ যে কৈছে যে মেন্ডেলাৰ যেটো ধাৰণা আছিল যে তাৰ বাল্যকালত যেটো ফ্ৰীডম আছিল এটো কি আছিল সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে ইট ওয়াজ জাস্ট এন ইলুশন। ইলুশন মানে ভ্ৰম। এটো আচলতে হি স্বাধীন তেতিয়াও নাছিল যেতিয়া হি সৰু আছিল, বাল্য অৱস্থাত আছিল। নেক্সট প্ৰশ্ন, মেন্ডেলা ওয়াজ ওভাৰৱেলমড উইথ। মেন্ডেলাই বহুত আবেগিক হৈছিল ইনগ্ৰেশনৰ দিনাখন। তাৰ কাৰণটো কি হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু এ সেন্স অফ হিষ্ট্ৰী। সাউথ আফ্ৰিকা যেটো হিষ্ট্ৰী আছিল, ইতিহাস আছিল, সেই ইতিহাসৰ কাৰণে ই বহুত আবেগিক হৈছিল কাৰণ এই স্বাধীনতাৰ কাৰণে সাউথ আফ্ৰিকাৰ বহুতো বীৰ যোদ্ধাই নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিল। নেক্সট প্ৰশ্ন, ফৰ ডিকেডছ হোৱাট হেড বিন দ্য সিট অফ হোৱাইট সুপ্ৰিমেচি ওয়াজ। বহুত বছৰ ধৰি কেৱল বগা মানুহে বহিছিল আৰু তেনেকুৱা ঠাই কি আছিল বা বগা মানুহৰ দখলত থকা ঠাইটো কি হয়।
অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি দ্য ইউনিয়ন বিল্ডিং নেক্সট প্ৰশ্ন বিউটিফুল কুৰ্গ ইজ কম্পেয়াৰ্ড টু এ কুৰ্গ নামৰ যিখন ঠাই আছিলে এইটো কিহৰ লগত তুলনা কৰা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো পিচ অফ হেভেন নেক্সট প্ৰশ্ন কুৰ্গ ইজ ফেমাছ ফৰ কুৰ্গ কি বস্তুৰ কাৰণে বিখ্যাত আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো কুৰ্গ টু কফি স্পাইচেছ আৰু ৰেইন ফৰেষ্ট এই গোটেইকেইটাৰ কাৰণে বিখ্যাত সেইকাৰণে অল অফ দ্য এবভ হ'ব ৰাইট এনচাৰ নেক্সট প্ৰশ্ন এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট অফ কুৰ্গ কভাৰ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট আছে কুৰ্গ নামৰ ঠাইখিনিৰ কিমান এৰিয়া কভাৰ কৰিছে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 30%। নেক্সট প্ৰশ্ন মহাশিৰ ইজে মহাশিৰ কি হয় এইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ফিছ নেক্সট প্ৰশ্ন দ্য ব্লেক কোট worn by the Arabs and the Kurds is known as যে আৰব আৰু কুৰ্ডছৰ যি মানুহ আছে সেইবিলাকে যি ব্লেক কোট পিন্ধে সেইটোৰ নাম কি সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো কুফিয়া নেক্সট প্ৰশ্ন ডেছ দ্য অৰ্ডাৰলি ৰ'জ অফ বুশেছ বিজিলি মুভড ডাল লাইক ফিগাৰ হিয়াৰ ডাল লাইক ফিগাৰ ৰিফাৰ্ছ টু যে প্ৰাঞ্জল আৰু ৰাজবীৰে যেতিয়া ট্ৰেইনেৰে ট্ৰেভেল কৰি আছিলে তেতিয়া ট্ৰেইনৰ ভিতৰৰ পৰা ইহঁতে চাৰ খেতি দেখা পাইছিলে চ' সেই চাৰ খেতিৰ মাজে মাজে ডাল লাইক মানে পুতুলাৰ নিচিনা বহুত মানে ষ্ট্ৰাকচাৰ দেখা পাইছিলে আৰু সেইবিলাক কিহৰ ষ্ট্ৰাকচাৰ আছিলে সুধিছে আৰু যিখিনি ইয়াতে অপশ্যন দিয়া আছে সেইটোৰ কেইটাৰ মাজত একটাও নহয় সেইকাৰণে অপশ্যন ডি যিটো আছে নান অফ দ্য এবভ সেইটো হ'ব ৰাইট এনচাৰ নেক্সট প্ৰশ্ন টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন টি পোন প্ৰথমবাৰৰ বাবে ক'ত খোৱা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো চাইনা নেক্সট প্ৰশ্ন দেয়াৰ ৱেৰ ডেছ লেজেণ্ডছ এবাউট দ্য ডিস্কভাৰী অফ টি চাহৰ যি আৱিষ্কাৰ আছে তাৰ বিষয়ে কিমানটা সাধু আছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যিটো আছে সেইটো মেনি মানে বহুত সাধুকথা আছে যে চাহৰ কেনেকুৱাকৈ আৱিষ্কাৰ হৈছে কিন্তু এইটো লেছনত বিশেষকৈ দুটা সাধুকথাৰ কথা কৈছে নেক্সট প্ৰশ্ন টি কেম টু ইউৰোপ ইন দ্য টি পোন প্ৰথমবাৰৰ বাবে ইউৰোপত কেতিয়া আহিছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 16th century নেক্সট প্ৰশ্ন দ্য ছেকেণ্ড স্পৰ্টিং পিৰিয়ড ইজ ফ্ৰম চাহপাত যে তোলা হয় এইটো বছৰত দুইবাৰ তোলা হয় দ্বিতীয়বাৰ কেতিয়া তোলা হয় সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো মে টু জুলাই নেক্সট প্ৰশ্ন দ্য কণ্ডাক্টৰ অফ দ্য বাছ ডেট বল্লী ৰোড ৱাজ যে যিখন বাছত ভল্লীয়ে ট্ৰেভেল কৰিছিলে সেই বাছৰ কণ্ডাক্টৰ কেনেকুৱা স্বভাৱৰ মানুহ আছিলে সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো জলি জলি মানে যিবিলাক মানুহে হাঁহি ফূৰ্তি কৰি ভাল পায় তেনেকুৱা ধৰণৰ মানুহ আছিলে কণ্ডাক্টৰজন নেক্সট প্ৰশ্ন দ্য মষ্ট ফেচিনেটিং থিংছ ফৰ বল্লী ৱাজ বল্লীৰ কাৰণে দিনটোৰ আটাইতকৈ ভাল লগা দৃশ্য কি আছিলে বল্লীয়ে যেতিয়া তাৰ ঘৰৰ যিটো সন্মুখৰ দুৱাৰ আছে তাতে থিয় দি থাকে কি বস্তু দেখা পায় আৰু ফূৰ্তি পায় এইটোৱে সুধিছে আমাক বিশেষকৈ আৰু অপশ্যন যিখিনি আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো দ্য বাছ ট্ৰেভেলিং বিটুইন হাৰ ভিলেজ এণ্ড দ্য টাউন যে বাছ যে আছে যিটো টাউনৰ পৰা ভিলেজলৈ ট্ৰেভেল কৰি থাকে টু এণ্ড ফ্ৰ' ইফালৰ পৰা সিমূৰে সেইটোৱে তাৰ কাৰণে আটাইতকৈ ভাল লগা দৃশ্য আছিলে নেক্সট প্ৰশ্ন বল্লী কালেক্টেড এ চাম অফ ডেছ ফৰ দ্য বাছ জাৰ্ণি বল্লীয়ে কিমান টকা সংগ্ৰহ কৰিছিলে বা কালেক্ট কৰিছিলে তাইৰ বাছ জাৰ্ণি কৰাৰ কাৰণে মানে এবাৰ যাব আৰু এবাৰ আহিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 60 পইচা ইয়াতে অপশ্যন দিয়া নাই পৰীক্ষাত কিজানি পিছত অপশ্যনবোৰ দি দিছে কিন্তু ইয়াৰ ৰাইট এনচাৰটো হ'ব 60 পইচা নেক্সট 2 নম্বৰ প্ৰশ্ন চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য ফলোয়িং অপশ্যন ইয়াতে অপশ্যনবোৰৰ পৰা কাৰেক্ট আমাৰ যিটো এনচাৰ হ'ব এইটো চুজ কৰিব দিছে হি ষ্টেক্স ইন হিজ ভিভিড ষ্ট্ৰিপছ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইয়াতে ভিভিড যিটো আছে এইটোৰ তলত আণ্ডাৰলাইন কৰা আছে আৰু ভিভিড মানে হ'ব আমাৰ অপশ্যন এ যিটো আছে সেইটো ক্লিয়াৰ
নেক্সট প্ৰশ্ন হোৱাট ডিছক্ৰাইব দ্য টাইগাৰ ইন এ জংগল টাইগাৰটো যে জংগলত আছে এইটো কি চেণ্টেন্সটো তলত দিয়া কোনটোৱে মানে চাৰিটাৰ ভিতৰত কোনটোৱে ডিছক্ৰাইব কৰিব অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেয়াৰিং উইথ হোৱাইট ফেংছ ইয়াতে ৰাইট আছে এইটো হোৱাইট হ'ব নেক্সট প্ৰশ্ন দ্য টাইগাৰ শুড বি স্নাৰ্লিং টাইগাৰটোৱে কোনখিনি এৰিয়াত গৰ্জন কৰি থাকিব লাগিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব এৰাউণ্ড দ্য হাউচেছ এইটো অপশ্যন চি যিটো আছে সেইটো মানে জংঘলৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত যিবিলাক ঘৰ আছে তাৰ চাৰিওফালে টাইগাৰে গৰ্জন কৰি থাকিব লাগে একচুৱেলি নেক্সট প্ৰশ্ন লুজিং দ্য বয় চেঞ্চ হিজ ফাৰ্ষ্ট যে বলটো হেৰুৱাৰ পিছত ল'ৰাজনে কি উপলব্ধি কৰিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ ৰেছপন্সিবিলিটি তাৰ দায়বদ্ধতা নেক্সট প্ৰশ্ন দ্য বয়জ আই ৱেৰ ডেছপাৰেট বিকজ ল'ৰাজনৰ যি চকু আছিলে এইটো ডেছপাৰেট আছিলে তাৰ কাৰণটো কি হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো হি হেজ লষ্ট হিজ বল কাৰণ ল'ৰাজনে তাৰ বলটো হেৰুৱাই পেলাইছিলে নেক্সট প্ৰশ্ন এমাণ্ডা ৱাজ টল্ড নট টু বাইট এমাণ্ডা কি কামুৰি থাকিবলৈ মানা কৰা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো নেইল তাইৰ যি নখ আছিলে সেইবিলাক নেক্সট প্ৰশ্ন একৰ্ডিং টু এমাণ্ডা লাইফ ইন এ টাৱাৰ ইজ এমাণ্ডাৰ মতে যে টাৱাৰত যেতিয়া ৰেপুঞ্জিল হৈ থাকিব এমাণ্ডাই ইমাজিন কৰি থাকে তো তাতে টাৱাৰত জীৱনটো কেনেকুৱা হ'ব আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ কাম মানে শান্ত কোনেও তাইক ডিষ্টাৰ্ব নকৰে তেনেকুৱা ধৰণৰ জীৱন এটা হ'ব নেক্সট প্ৰশ্ন হিউমেন বিং আৰ ডিমেণ্টেড উইথ দ্য মেনিয়া অফ এইটো প্ৰশ্নত আমাক সুধিছে যে মানুহ কি বস্তুৰ কাৰণে পাগল হয় বা বলিয়া হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো অনিং থিংছ মানে মানুহে কেৱল বস্তু পাব বিচাৰে যে সব বস্তুৱে যাতে মানুহৰ নিজৰ হওক তেনেকুৱা ধৰণৰ মানুহৰ চিন্তাধাৰা নেক্সট প্ৰশ্ন একৰ্ডিং টু দ্য পয়েট এনিমেল লাইফ ইজ যে পয়েটৰ মতে এনিমেলৰ লাইফ মানে জন্তুৰ জীৱন কেনেকুৱা ধৰণৰ অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো কাম এণ্ড কণ্টেণ্টেড কাম মানে হ'ল শান্ত আৰু কণ্টেণ্টেড মানে হ'ল সন্তুষ্ট এনিমেল বহুত শান্ত হয় আৰু সন্তুষ্ট হয় মানুহৰ নিচিনা লোভী নহয় নেক্সট প্ৰশ্ন দ্য কালাৰ অফ বিলিণ্ডাছ ৱেগন ৱাজ বিলিণ্ডাৰ যিটো ৱেগন গাড়ী আছিলে তাৰ কালাৰ কেনেকুৱা ধৰণৰ আছিলে সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো ৰেড নেক্সট প্ৰশ্ন মাষ্টাৰ্ড ৱাজ দ্য নেম অফ বিলিণ্ডাছ মাষ্টাৰ্ড কিহৰ নাম আছিলে বহুতকেইটা জন্তু বিলিণ্ডাই পুহিছিলে তো মাষ্টাৰ্ড কিহৰ নাম আছিলে সেইটো সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো ডগ নেক্সট প্ৰশ্ন বিলিণ্ডা পেল্ড বিকজ বিলিণ্ডাই বহুত ভয় খাইছিলে আৰু তাইৰ যিটো মুখমণ্ডল এইটো ৰঙা হৈ গৈছিলে তাৰ কাৰণটো কি আছিলে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো দ্য পাইৰেট ৱাজ ৱেল আৰ্মড মানে পাইৰেট যিজন আছিলে জলদস্যু যিজন আছিলে তাইৰ ঘৰত যিজন সোমাইছিলে তাৰ ওচৰত বহুত অস্ত্ৰ শস্ত্ৰ আছিলে সেইকাৰণে বিলিণ্ডাই বহুত ভয় খাইছিলে নেক্সট প্ৰশ্ন আছাবুল লিভড ইন এ ৰুম অফ দ্য আছাবুলৰ যিটো ৰুম আছিলে এই ৰুম কিমান নম্বৰ ফ্ল'ৰত আছিলে সেইটোও দিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি 6th ফ্ল'ৰ নেক্সট প্ৰশ্ন দ্য পাৰ্চন নকিং এট দ্য ডোৰ অফ আছাবুল ৱাজ যিজন মানুহে আছাবুলৰ যি দৰ্জা আছিলে তাতে নক কৰি আছিলে সেই মানুহজন কি আছিলে সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি এ ৱেটাৰ নেক্সট প্ৰশ্ন দ্য লেডি ড্ৰেছড ইন ৰেড মেড বাই হৰেন ডেনবি ৱাজ যে হৰেন ডেনবিয়ে যেতিয়া চুৰি কৰিব গৈছিলে ৰেড কালাৰৰ ড্ৰেছ পিন্ধা এজনী তিৰোতা মানুহ সি লগ পাইছিলে আৰু সেই তিৰোতাজনী কোন আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ এ বাৰ্গলাৰ মানে হ'ল চোৰ আৰু এজন চোৰ আছিলে যেনেকৈ হৰেন ডেনবি এজন চোৰ আছিলে তেনেকুৱা ধৰণে সেই লেডিজনীও আৰু এটা চোৰে আছিলে নেক্সট প্ৰশ্ন হৰেন ডেনবি গেভ দ্য লেডি হৰেন ডেনবিয়ে লেডিজনীক কি দিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো লাইটাৰ লেডিজনীক হৰেন ডেনবিয়ে চিগাৰেট জ্বলোৱাৰ কাৰণে এটা লাইটাৰ দিছিলে নেক্সট প্ৰশ্ন দ্য ফুটপ্ৰিণ্ট ৱেৰ লেফ্ট বাই যে ফুটপ্ৰিণ্ট যে হৈছিলে
এই ফুটপ্ৰিণ্টটো কোনে এৰি থৈ গৈছিলে মানে কাৰ আছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো গ্ৰিফিনৰ ফুটপ্ৰিণ্ট আছিলে এইবিলাক নেক্সট প্ৰশ্ন গ্ৰিফিন বিকাম ইনভিজিবল বাই গ্ৰিফিনে যে ইনভিজিবল হৈছিলে অদৃশ্য হৈছিলে সো কিহৰ কাৰণে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে হেতু swelling a rare drug and removing his cloth প্ৰথমতে হি rare drug খায় যাৰ কাৰণে ইনভিজিবল হয় তাৰ পিছত কাপোৰ খুলি দিব লাগে যাতে তাক দেখা না পায় নেক্সট প্ৰশ্ন the junior assistant clerk was sent to New Million to যে যিজন ৰাইটাৰ আছে হেড ড্ৰাইভাৰৰ বা যে ক্লাৰ্ক আছিলে এসিস্ট্যান্ট জুনিয়ৰ এসিস্ট্যান্ট ক্লাৰ্ক আছিলে তেখেতক নিউ মিলিয়নত কিয় পঠোৱা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ সাৰ্ভ সুমন মানে নোটিছ পঠোৱাৰ কাৰণে যে মানুহৰ ঘৰে ঘৰে যায় ল ফাৰ্মে যে বিলাক নোটিছ দিয়ে সেই নোটিছ দিয়াৰ কাৰণে পঠাই দিয়া হৈছিলে নেক্সট প্ৰশ্ন according to the head driver Oliver Lutkins mother was হেড ড্ৰাইভাৰৰ মতে অলিভাৰ লাটকিনৰ যিজনী মা আছিলে মাজনী কেনেকুৱা ধৰণৰ মানুহ আছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ টেৰৰ ইয়াতে ফেৰৰ আছে ফেৰৰ নহব টেৰৰ হ'ব ৰাইট এনসাৰ কোৱেশ্চন নম্বৰ যেটো 3 আছে ইয়াতে ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন দিয়া আছে 4 যেটো কোৱেশ্চন আছে হেতু আমাৰ সাপ্লিমেন্ট বুকৰ পৰা হয় গ্ৰুপ বি যেটো আছে ইয়াতে কেটামান গ্ৰামাৰ দিয়া হৈছে 5 নম্বৰত দিয়া আছে ৰাইট ডিটাৰমিনাৰ্স আৰু প্ৰিপজিশন চুজ কৰি আমাৰ ব্ল্যাঙ্কস বোৰ ভৰিব লাগিব 1 নম্বৰত দে হ্যাভ ড্যাশ প্ৰপাৰ্টি আনকাউন্টেবল হয় সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাচ দে হ্যাভ মাচ প্ৰপাৰ্টি দো সিৰিয়াস দেয়াৰ ইজ ড্যাশ হোপ অফ হিজ ৰিকভাৰী ইয়াতে এ লিটল হ'ব ৰিকভাৰী আনকাউন্টেবল হয় সেই কাৰণে লিটল হয় এ লিটল এই কাৰণে হ'ব যে বহুত সিৰিয়াস যদিও তাৰ অলপ হলেও মানে জিআই থকাৰ আশাটো আছে ইয়াতে অলপ হলেও বুজাইছে এই কাৰণে এ লিটল হ'ব ইয়াৰ ৰাইট আনসাৰ she repented dash her past misdeeds আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব of she repented of her past misdeeds next আছে I always get up dash down আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব at I always get up at dawn at হ'ব ইয়াৰ ৰাইট আনসাৰ নেক্সট যি 6 নম্বৰ প্ৰশ্ন আছে answer the following question as directed in brackets ব্ৰেকেটত যেনেকুৱা ধৰণে কৰিব আছে এনেকুৱাকে কৰিব লাগিব 1 নম্বৰ দিয়া আছে police arrested the thief red handed change into passive voice এটো active voice ত আছে passive voice লৈ নিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the thief was arrested red handed by the police 2 নম্বৰত আছে the teacher said to us comma inverted comma ভিতৰত আছে never tell a lie change into indirect speech ইয়াতে ডাইৰেক্ট স্পিচত আছে ইনডাইৰেক্ট স্পিচত নিব দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the teacher advised us to never tell a lie next প্রশ্ন she does not drink tea she does not drink coffee combine into single sentence combination দিছে এটো আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব she drinks neither tea nor coffee next প্ৰশ্ন rewrite the following sentences using the correct tense form of the verbs given in bracket ব্ৰেকেটত দিয়া দিবিলাক ভাব আছে এইবিলাকৰ কাৰেক্ট টেন্স ফৰ্মত লিখিব দিছে 1 নম্বৰত দিছে I visit the zoo many times এটো আমাৰ past indefinite tenseত হ'ব সেই কাৰণে visitor v2 ফৰ্মত হ'ব past ফৰ্মত হ'ব এই কাৰণে আনসাৰটো হ'ব I visited the zoo many times next যেটো দিয়া আছে the man worked in the paddy field since morning দিয়া আছে সেই কাৰণে এটো present perfect continuous tense হ'ব the man has been working in the paddy field since morning next আছে the bell rang after we reach school তোমালোকে জানা এনেকুৱা বাক্য থাকিলে after থাকিলে প্ৰথমটো বাক্য past indefinite থাকে আৰু দ্বিতীয়টো বাক্য past perfect tenseত থাকে প্ৰথমটো বাক্য যেটো আছে এটো আমাৰ past indefiniteত আছে সো after পিছত এটো past perfectত হ'ব
The bell rang after we had reached the school হবে ইয়াৰ right answer. Next section C যিটো আছে ইয়াতে আমাৰ তিনিটা এছে দিয়া আছে আৰু এটা ষ্টৰি ৰাইট কৰাৰ কাৰণে কেইটামান পইণ্ট দিয়া আছে এছে কেইটা হ'ল your favorite book, uses and abuses of mobile phone, a visit to a historical place. এই তিনিটা বা এই যিটো ৰিপৰ্ট ষ্টৰি ৰাইটিং কৰাৰ কাৰণে যিকেইটা পইণ্ট দিয়া আছে এই পইণ্টৰ যিকোনো এটা লিখিলে আমাৰ হৈ যাব নেক্সট 9 নম্বৰত এটা লেটাৰ লিখিব দিছে তাৰ লগতে এটা ৰিপৰ্ট ৰাইটিং দিছে নিউজ পেপাৰৰ কাৰণে 10 নম্বৰ যিটো আছে ইয়াতে পেছেজ দিছে এ নম্বৰ যিটো হয় এটো এই লেটাৰটো গড নামৰ লেসনটোৰ পৰা দিছে আৰু নেক্সট যিটো বি নম্বৰ দিয়া আছে এটো আনসিন পেছেজ হয় আৰু 11 নম্বৰ যিটো আছে ইয়াতে আমাৰ ট্ৰান্সলেচন দিছে লগতে এটা সাবস্টেন্স ৰাইটিং দিয়া আছে ডিয়াৰ ষ্টুডেন্টস এইখিনিয়ে আছিল বিশ্বনাথ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ য'ত আমি তোমালোকৰ লগত ডিসকাস কৰিলো এমসিকিউ আৰু গ্ৰামাৰ পাৰ্টস আশা কৰিছো ভিডিঅ'টোৱে তোমালোকক আহিবলগীয়া পৰীক্ষাত বহুত সহায় কৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ